ৰলৈ উৎকট গৰমে দহিছে বৰ্তমান সমগ্ৰ ৰাজ্য গৰমৰ মাজতে ৰাজ্যত পুনৰ মুখলধাৰ বৰষুণৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি য়েলো এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ উৎকট গৰমে দহিছে বৰ্তমান সমগ্ৰ ৰাজ্য গৰমৰ মাজতে ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা ইতিমধ্যে 14খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলীত জাৰি কৰা হৈছে এলাৰ্ট আনহাতে তিনিচুকীয়া যোৰহাট কাৰ্বি আংলঙতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ বজ্ৰপাত হোৱাৰো ইতিমধ্যে সম্ভাৱনা আৰু আমি যেহেতু জনাইছো বিগত কিছুদিনৰ পৰা উৎকট গৰমে বৰ্তমান সমগ্ৰ ৰাজ্য দহা দেখিবলৈ পোৱা গৈছে আৰু উৎকট গৰমত বৰ্তমান সৰ্বশান্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী কিয়নো বিগত কিছুদিনৰ পৰা যেহেতু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল নেৰানেপেৰা বৰষুণৰ কবলত ইতিমধ্যে দিশহাৰা হৈ পৰিছিল সমগ্ৰ ৰাজ্যবাসী বিশেষকৈ ডিমা হাছাও বানৰ কবলত প্ৰায় সৰ্বশান্ত হৈ পৰিছে সমগ্ৰ ডিমা হাছাওবাসী আৰু ইতিমধ্যে ডিমা হাছাওত প্ৰায় বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ পৰা স্তব্ধ হৈ পৰিছিল সমগ্ৰ জনজীৱন আৰু ইতিমধ্যে যি যোগাযোগ ব্যৱস্থা আছিল সেই যোগাযোগ ব্যৱস্থাও সম্পূৰ্ণৰূপে বিচ্ছিন্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সেই বিগত কিছুদিন পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নেৰানেপেৰা বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ গুৱাহাটীতো মজলীয়া আৰু পাতলীয়া ধৰণৰ বৰষুণ হোৱাও দেখিবলৈ পোৱা গৈছিলে আৰু ইয়াৰ বিগত আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত এতিয়া উৎকট গৰমে সমগ্ৰ ৰাজ্য বৰ্তমান সময়ত দহা দেখিবলৈ পোৱা গৈছে এতিয়া উৎকট গৰমৰ কবলত সৰ্বশান্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু এতিয়া পুনৰ এজাক বৰষুণৰ আশা কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে অকল সমগ্ৰ ৰাজ্যবাসীয়ে নহয় মহানগৰবাসীও বৰ্তমান সময়ত এজাক বৰষুণৰ আশা কৰিছে বৰ্তমান সময়ত আৰু তাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ এখন নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু শেহতীয়া নিৰ্দেশনা অনুসৰি এই গৰমৰ মাজতে ৰাজ্যত পুনৰ মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে য়েলো এলাৰ্ট ইতিমধ্যে ৰাজ্যৰ 14খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই য়েলো এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী তিনিচুকীয়া যোৰহাট কাৰ্বি আংলং মুঠ এইকেইখন জিলাৰ লগতে আৰু আন কেইবাখনো জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ বজ্ৰপাত আৰু শিলাবৃষ্টি হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ মুখলধাৰ বৰষুণৰ লগতে এইকেইখন জিলাত লগতে আৰু বাকী যিকেইখন জিলা আছে যিহেতু সৰ্বমুঠ 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই 14খন জিলালৈ মুখলধাৰ বৰষুণৰ লগতে শিলাবৃষ্টি আৰু ধুমুহাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যেহেতু উৎকট গৰমে বৰ্তমান সৰ্বশান্ত কৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 36 ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে গৰমে অৰ্থাৎ গৰমৰ মাত্ৰা যেহেতু বিগত কিছুদিনৰ পৰা দিনক দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 36 ডিগ্ৰী চেলচিয়াছৰ অতিক্ৰম কৰিছে গৰমে কিন্তু তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ এক নিৰ্দেশনা জাৰি কৰা হৈছে আগন্তুক বতৰ সন্দৰ্ভত বতৰ কেনেকুৱা ধৰণৰ ৰূপ ধাৰণ কৰিব সেই সন্দৰ্ভত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু শেহতীয়া নিৰ্দেশনা অনুসৰি উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জনতাই বিভিন্ন ধৰণৰ ইতিমধ্যে পন্থা অৱলম্বন কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি গুৰুত্ব ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এখন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু শেহতীয়া নিৰ্দেশনা অনুসৰি আগন্তুক দিনত 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু 18 মে পৰ্যন্ত ৰাজ্যত এই 14খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি পুনৰ জনাইছো সেই জিলাকেইখন হৈছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট কাৰ্বি আংলং মুঠ এইকেইখন জিলাত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু যেহেতু 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে আৰু এই 14খন জিলালৈ মুখলধাৰ বৰষুণৰ লগতে ইতিমধ্যে ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অকল ধুমুহা বৰষুণে নহয় বজ্ৰপাতৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে উক্ত জিলাকেইখনৰ লগতে আন যিসমূহ জিলা আছে যিসমূহ জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে সেইকেইখন জিলালৈও মুখলধাৰ বৰষুণৰ লগতে ইতিমধ্যে শিলাবৃষ্টি ধুমুহা আৰু বজ্ৰপাতৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা